নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম জব ষ্টুডিঅ ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ তো বন্ধু বান্ধৱীসকল পুনৰ আপোনালোকৰ বাবে খুবেই ভাল খবৰ আহি পৰিছে পুনৰ কিছুমান পদৰ কাৰণে ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে সমাজ কল্যাণ বিভাগৰ ফালৰ পৰা পুনৰ নতুনকৈ কিছুমান পদৰ ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে য'ত আপোনালোকে 10 পাছ 12 পাছ কৰিলে কিন্তু এপ্লাই কৰিব পাৰিব কোনোদিন আপোনালোকে এক্সাম দিব নালাগে কোনোদিন আপোনালোকে ইণ্টাৰভিউ দিব নালাগে ডাইৰেক্ট আপোনালোকৰ সিলেকশ্যন হৈ যাব তো আপোনালোকক এইটো ভিডিঅ' যোগেদি ভেকেন্সিৰ সম্পূৰ্ণ তথ্যখিনি জনাই দিম যে কি পোষ্টৰ ভেকেন্সি আছে ভেকেন্সিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি থাকিব অৰ্হতা কি লাগিব সম্পূৰ্ণ তথ্য আপোনালোকক এইটো ভিডিঅ' যোগেদি জনাই দিম যদি আপোনালোকৰ অৰ্হতা বনে যদি আপোনালোকে ইণ্টাৰেষ্টেড আপোনালোকে ভেকেন্সিত এপ্লাই কৰিব পাৰিব গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব অলপ স্কিপ নকৰাকৈ যদি চেনেলটো নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাবলৈ আৰু যদি আপোনালোকে এতিয়া আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই জইন হৈ ল'ব পাৰে তাতো আপোনালোকৰ কাৰণে জব ৰিলেটেড ৰেগুলাৰ আপডেটবিলাক দিয়া হয় তো বন্ধু বান্ধৱীসকল সমাজ কল্যাণ বিভাগৰ ফালৰ পৰা যিকেইটা ভেকেন্সি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে ভেকেন্সিৰ অৱবিত আপোনালোকে চাব পাৰে যে অংগনবাদী ৰিক্ৰুটমেণ্ট 2025 অংগনবাদীৰ তৰফৰ পৰা 2025 চনৰ কাৰণে ভেকেন্সি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা ভেকেন্সিখিনি আহিছে মহিলা আৰু শিশু কল্যাণ বিভাগৰ ফালৰ পৰা ভেকেন্সিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে অৰ্থাৎ ভেকেন্সিবিলাক আপোনালোকৰ সমাজ কল্যাণ বিভাগৰ আণ্ডাৰতেই হয় অংগনবাদী ৱৰ্কাৰ আৰু অংগনবাদী হেল্পাৰ পদৰ কাৰণে ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে 277টা পদৰ ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে নতুনকৈ আপোনালোকে ভেকেন্সিত অনলাইনৰ জৰিয়তে এপ্লাই কৰিব লাগিব এপ্লাই মোডটো হৈছে অনলাইন তো প্ৰথমতে আপোনালোকে ভেকেন্সিৰ হ'ব ডিটেইলছখিনি ভালদৰে চাই লওক যদি আপোনালোকৰ অৰ্হতা বনে যদি আপোনালোকে ইণ্টাৰেষ্টেড আপোনালোকে ভেকেন্সিত এপ্লাই কৰিব পাৰিব তো ভেকেন্সিৰ এজ লিমিট আপোনালোকে চাব পাৰে যে মিনিমাম এজ লিমিট দিয়া হৈছে 18 বছৰ মেক্সিমাম এজ লিমিট থাকিব আপোনালোকৰ কাৰণে 35 বছৰ অৰ্থাৎ আপোনালোকে 18 বছৰ বয়সৰ পৰা 35 বছৰ বয়সৰ সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব লগতে আপোনালোকে সিলেকশ্যন পাই যাব য'ত আপোনালোকে এছচি এছটি কেনেশ্যন পাব 5 বছৰ ওবিচি কেনেশ্যন পাব 3 বছৰ আৰু পিডব্লিউডি কেনেশ্যন পাব 10 বছৰৰ সিলেকশ্যন তো যদি আপোনালোকে ইণ্টাৰেষ্টেড যদি আপোনালোকৰ অৰ্হতা বনে আপোনালোকে ভেকেন্সিত এপ্লাই কৰিব পাৰে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ আপোনালোকে দিব নালাগে সম্পূৰ্ণ বিনামূলীয়াভাৱে আপোনালোকে ভেকেন্সিত এপ্লাই কৰিব পাৰিব জেনেৰেল ওবিচি এছচি এছটি পিডব্লিউডি সকলো কেণ্ডিডেটছে কিন্তু বিনামূলীয়াভাৱে এপ্লাই কৰিব পাৰিব তো যদি আপোনালোকে ইণ্টাৰেষ্টেড যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে আপোনালোকে এপ্লাই কৰিব পাৰে তো সিলেকশ্যন প্ৰচেছটো আপোনালোকে চাব পাৰে যে কোনো ধৰণৰ আপোনালোকে এক্সাম দিব নালাগে কোনো ধৰণৰ আপোনালোকে ইণ্টাৰভিউ দিব নালাগে ডাইৰেক্ট ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ সিলেকশ্যন হৈ যাব তো এইটো খুবেই ভাল কথা হয় যে আপোনালোকে কোনো ধৰণৰ এক্সাম বা কোনো ধৰণৰ ইণ্টাৰভিউ আপোনালোকে দিব নালাগে ডাইৰেক্ট আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ওপৰত ভিত্তি কৰি সিলেকশ্যন হৈ যাব ভেকেন্সিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে শিক্ষাগত অৰ্হতাটো চাব পাৰে যে অংগনবাদী ৱৰ্কাৰ পদৰ যিকেইটা ভেকেন্সি আছে তাতে আপোনালোকে 12 পাছ কৰা হ'ব লাগিব অংগনবাদী হেল্পাৰ পদৰ যিকেইটা ভেকেন্সি আছে তাতে আপোনালোকে 10 পাছ কৰা হ'ব লাগিব অৰ্থাৎ ক্লাছ 10 পাছ কৰা 12 পাছ কৰা সকলো প্ৰাৰ্থী কিন্তু ভেকেন্সিৰ কাৰণে এলিজিবল হয় 10 পাছ কৰিলে আপোনালোকে হেল্পাৰ পদত এপ্লাই কৰিব পাৰিব আৰু 12 পাছ কৰিলে আপোনালোকে ৱৰ্কাৰ পদত এপ্লাই কৰিব পাৰিব তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি আপোনালোকৰ অৰ্হতা মানে আপোনালোকৰ ভেকেন্সিত এপ্লাই কৰিব পাৰে ভেকেন্সিত এপ্লাই কৰিবলৈ হ'লে লগা ইম্পৰ্টেণ্ট ডকুমেণ্টবিলাক আপোনালোকে চাব পাৰে যে কি ডকুমেণ্টছ আপোনালোকৰ লাগিব আপোনালোকৰ ফটোগ্ৰাফ সিগনেচাৰ আধাৰ কাৰ্ড শিক্ষাগত চাৰ্টিফিকেট মাৰ্কশ্বিট কাষ্ট চাৰ্টিফিকেট এজ প্ৰুফ চাৰ্টিফিকেট আদি ডকুমেণ্টছ আপোনালোকৰ লাগিব তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি আপোনালোকৰ অৰ্হতা মানে যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে ভেকেন্সিত আপোনালোকে এপ্লাই কৰিব পাৰে আপোনালোকে ভেকেন্সিত কেনেদৰে এপ্লাই কৰিব তাৰ সম্পূৰ্ণ ৰেস্কিন এটা দিয়া হৈ আছে আপোনালোকে অফিচিয়েল ৱেবছাইটত এপ্লাই কৰিব লাগিব তো অফিচিয়েল ৱেবছাইটৰ লিংকটো মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম তাৰ পৰা গৈ আপোনালোকে ভেকেন্সিত আবেদন কৰিব পাৰিব তো ইতিমধ্যে ভেকেন্সিত এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে আপোনালোকে চাব পাৰে যে 2 ছেপ্টেম্বৰৰ পৰা ভেকেন্সিত এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে 10 অক্টোবৰ তো আপোনালোকৰ হাতত এটা মাহ সময় আছে ভেকেন্সিত এপ্লাই কৰিবৰ বাবে তো যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আপোনালোকে এপ্লাই কৰিব পাৰে এপ্লাই কৰাৰ লিংকটোৰ লগত অফিচিয়েল নটিফিকেশ্যন মই আপোনালোকক হোৱাটছআপ গ্ৰুপত নাইবা ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম তাৰ পৰা চাই আপোনালোকে এপ্লাই কৰিব পাৰিব তো বন্ধু বান্ধৱীসকল এইখিনি আছিলে ভেকেন্সিৰ হ'ব ডিটেইলছ আপোনালোকক জনাই দিলোঁ যে সমাজ কল্যাণ বিভাগৰ আণ্ডাৰত অংগনবাদীৰ তৰফৰ পৰা ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে য'ত আপোনালোকে কোনো ধৰণৰ এক্সাম বা কোনো ধৰণৰ ইণ্টাৰভিউ আপোনালোকে দিব নালাগে ডাইৰেক্ট আপোনালোকৰ সিলেকশ্যন হৈ যাব অংগনবাদী ৱৰ্কাৰ আৰু হেল্পাৰ পদৰ কাৰণে ভেকেন্সি আছে তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি আপোনালোকৰ অৰ্হতা আপোনালোকে এপ্লাই কৰিব পাৰে 10 পাছ 12 পাছ কৰা সকলো প্ৰাৰ্থী কিন্তু এলিজিবল হয় 18 বছৰ বয়সৰ পৰা 35 বছৰ বয়সৰ সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব তো যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে আপোনালোকে এপ্লাই কৰিব পাৰে আপোনালোকে 12 পাছ কৰিলে ৱৰ্কাৰ পদত এপ্লাই কৰিব পাৰিব আৰু 10 পাছ কৰিলে হেল্পাৰ পদত এপ্লাই কৰিব পাৰিব তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি আপোনালোকৰ অৰ্হতা মানে আপোনালোকে এপ্লাই কৰিব পাৰে তো আশা কৰিছোঁ আপোনালোকে ভাল পাইছে যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি দিব পাৰে কেউ যদি কমেণ্টত জনাব পাৰে তো লগ পাম অন্য এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে ধন্যবাদ।